কিয় বাৰু মন হয় বুজন অনেক স্বপ্নৰ ৰচে জীৱনৰে ৰংবোৰ প্ৰতিপল সলনি হয় তথাপি মন নাভাগৰে প্ৰতি নিশা কত ভাৱনা উজাগৰি বুকুতে তোৰ সতে ৰমকলে পুৱালে লগ দিবিনে সপোনৰ ঠিকনা জনাই ৰজনী এখন লগ দাদা দোকান বন্ধ কৰি এফালে যাম আপোনালৈকে ৰৈ আছিলোঁ অকণমান ধৰিব পৰা কৰি দিছোঁ কিন্তু অৰিজিনেলৰ নিচিনা নহয় আৰু হ'ব দিয়া বহুত ধন্যবাদ কিমান দিব লাগিব আগতে দিলেই দেখোন এখেত আপোনাৰ বাইদেউ নেকি আহিছোঁ দাদা ঘৰৰ পৰা কেতিয়াবাই বাহিৰ কৰি দিলোহেঁতেন মাৰ সহায় হৈ আছে বুলি সহ্য কৰি আছোঁ হ'ব দিয়া মই যামগৈ এনেও মোৰ ইয়াত থাকি ভাল লগা নাই মাৰাই বৃদ্ধাশ্ৰমত থৈ আহিম বুলি কৈছে মই তাতেই যামগৈ আহা এইবোৰ কোনোবা এনেই উলিয়াইছে আচলতে দেউতাই কাৰোবাৰ লগত লগ লাগি এইবোৰ কৰিছে তুমি এইবোৰ গুৰুত্ব নিদিবা মুঠতে তুমি এটা কথা চিন্তা কৰা তোমাৰ এই মৰমৰ মানুহজনী অতি সোনকালে MLA বা মন্ত্ৰী হৈ আছে তুমি কামত মন দিয়া হ'ব দিয়া চিন্তা কৰি নাথাকিবা আহা আচলতে কি জানা কৌশিক আৰু দেউতা লগ লাগি এইবোৰ কৰি আছে ৰবাচোন কোনোবাই মোলৈ কল কৰি আছে হ'ব মই পাছত কথা পাতিম হেল্ল' অঁ কওক কি একো এভিডেন্স নাই আচল এভিডেন্স মই আছোঁৱেই দেখোন মই সাক্ষী দিম হ'ব চিন্তা কৰিব নালাগে কোনে ফোন কৰিছিল নিহাৰে যদি ফোন কৰিছে তাক ক'বা মই তাৰ লগত কথা পাতিম ঘৰখন এনেকৈ কাৰোবাক গ্ৰাস কৰিবলৈ নিদিওঁ আপোনালোক সকলোৱে একেটা ভুলেই কিয় কৰি আছে দেউতাই কৰিলে কৌশিকে কৰিলে তাৰ পৰিণাম কি হৈছে দেখিছেই ভুল কি কৰিলে দেউতাৰে কৌশিকে কি ভুল কৰিলে যদি মোৰ কথা মতে চলিলেহেঁতেন ধুনীয়াকৈ ঘৰখন চলি থাকিলেহেঁতেন আৰু দেউতাই যদি মোক সমৰ্থন কৰা হ'লে আজি দেউতাৰ এই অৱস্থা নহ'লহেঁতেন আৰু কৌশিকেও যদি জুবিক তুমি কি ভাবিছা তুমি জিকিলা তুমি আচলতে অলপ সময়ৰ কাৰণে জিকিছিলা শেষততো ময়ে জিকিম মা আপুনি কিয় অহংকাৰ কৰি আছে চাওক মই দেউতাক সন্মানেৰে ঘৰলৈ ঘূৰাই আনিম কৌশিককো জেলৰ পৰা উলিয়াই আনিম মাত্ৰ মোৰ লগত অলপ সহযোগ কৰক মইতো বেলেগ কোনো নহয় আপোনাৰ ডাঙৰ বোৱাৰী মই যদি MLA হওঁ মন্ত্ৰী হওঁ সকলোৰে বেয়া পাব লগা কিটো আছে আৰু কৌশিকে জুবিক বিয়া কৰালেই হ'ল চিম্পল কথা আচলতে মোৰ তোমাৰ লগত কথা পতাৰ একেবাৰে ইচ্ছা নাছিল মোক নিহাৰক লাগে তাক সুধিবলৈ মন গৈছিল কি পাপৰ ফলত মই তাক জন্ম দিলোঁ মই তাক বহুত আলাসত আৰু অকণো কষ্ট নোপোৱাকৈ ডাঙৰ কৰিছিলোঁ তাত মোৰ কি ভুল আছিল নিহাৰে ফোন কৰিলে ক'বা সাধাৰণতে মাকে নিজৰ সন্তানক কেতিয়াও সাও নিদিয়ে কিন্তু যদি কেতিয়াবা অন্তৰৰ পৰা কিবা বেয়া ভাবে তেতিয়াহ'লে স্বয়ং ভগৱানেও তাক সলনি কৰিব নোৱাৰে বহুত কষ্ট পাব সি মোৰ গাটো বৰ বেয়া লাগিছে হ'ব দিয়া তুমি থাকাচোন মই আহি আছোঁ এই মানুহজনী নহাহেঁতেন মোৰ যে কি হ'লহেঁতেন এসময়ত এইবোৰ মানুহক মই
গুৰুত্বই দিয়া নাছিলোঁ। হেৰি উঠকচোন, কি হৈছে আপোনাৰ? কোন আছে? আহকচোন, অলপ সহায় কৰক। কি হৈছে ৰজনীগন্ধা? আৰে এখেত কোন হয়? নাজানো, চিনি নাপাওঁ। হঠাতে পৰিব ওলাইছিল, মই থাপ মাৰি ধৰিলোঁ। ওচৰতে নাৰ্ছিং হোম এখন আছে, আমি তালৈকে লৈ যাওঁ। এইখনত ডক্টৰ নাথাকিবও পাৰে। অঁ ঠিকেই, তাৰপিছত ঘৰৰ মানুহক খবৰ দিব লাগিব। ব'ল। ভগৱানৰ লীলাচোন। মাক জীয়েকে ইজনীয়ে সিজনীৰ নামেই নুশুনে, অথচ কি লীলা। মই লাহে লাহেকৈ যাম, কি হয় চাই থাকোঁ। এদিন সকলোৱে নিজৰ মাটিৰ গোন্ধ আৰু শিপা বিচাৰি উভতি আহিবই লাগিব। এইটো কিন্তু চিৰন্তন সত্য। কিন্তু আমাৰ ইহঁতকেইটা ঘূৰি অহালৈ চাগে মই বাচিয়েই নাথাকিম। রজনীগন্ধা রজনীগন্ধা অঁ, এই ছোৱালীজনী দেখিছানে? কিয় এইবোৰ কৰিব লাগে কোৱাচোন? মই কি এখন ঘৰৰ ছোৱালী নহয় নেকি? ৰজনীগন্ধাহে নেকি? মই সেইটো কথা কোৱা নাই নহয়, তুমিও মোৰ ছোৱালী। ঠিকেই, এটা বস্তুৰ লগত এটা বস্তু অফাৰ পাই যে, মোকো ৰজনীগন্ধাৰ লগত অফাৰ পাইছোঁ বুলিয়ে ধৰি লওক। অফাৰ? অঁ, অফাৰেই, ভগৱানে দিয়া অফাৰ। আই, আমেৰিকাত থকা দাদা বাইদেউহঁতে আপোনালৈ ফোন কৰেনে? নাই, নকৰে। এবাৰ কৰিছিল মোক গালি পাৰি, তাৰ পাছত আৰু নকৰাই হ'ল। ছোৱালীজনীয়েতো ফোন নকৰা বহু বছৰেই হ'ল। শুনিছোঁ পশ্চিমীয়া দেশৰ মানুহবোৰ বৰ মেটেৰিয়েলিষ্টিক হয়। কিবা কাম থাকিলেহে ইজনে আনজনৰ লগত সম্বন্ধ ৰাখে, অন্য আৱেগ চাবেগবোৰতো নাথাকেই। আমেৰিকা নহয়, ভাৰতবৰ্ষৰ প্ৰায় মানুহবোৰেই তেনেকুৱা হৈ গৈছে। কিন্তু এদিন চাবা, এদিন সকলোৱে নিজৰ মাটিৰ গোন্ধ আৰু শিপা বিচাৰি উভতি আহিবই লাগিব। এইটো কিন্তু চিৰন্তন সত্য। কিন্তু আমাৰ ইহঁতকেইটা ঘূৰি অহালৈ চাগে মই বাচিয়েই নাথাকিম। আই, দাদাহঁতৰ আচৰণে চাগে আপোনাৰ অন্তৰত মনে মনে বৰ আঘাত দিয়ে, নহয়নে? দিয়ে, নিদিয়ে বুলি মিছা কথা নকওঁ। এটা ডাঙৰ অপৰাধ কৰিলোঁ বুজিছা, তাৰ শাস্তি পাইছোঁ বুলি ধৰি লৈছোঁ। অপৰাধ? আই, আপুনিও অপৰাধ কৰিব পাৰে নেকি? এৰা, অপৰাধ মই কৰা নাছিলোঁ, অপৰাধৰ অংশীদাৰহে আছিলোঁ। বাদ দিয়া এইবোৰ কথা। এই ক'ত গ'ল ৰজনীগন্ধা? কৌশিক ছাৰৰ কেছটোৰ সংক্ৰান্ততে গৈছে। আই, কৌশিক ছাৰৰ নবৌয়েকগৰাকীয়ে কৌশিক ছাৰক ফচাবলৈ চেষ্টা কৰিছে, আৰু কৌশিক ছাৰৰ দেউতাকৰ এই অৱস্থাটোৰ বাবে দায়ী নবৌয়েকগৰাকীয়ে। তাকেহে, এই ৰজনীগন্ধাক লৈ বৰ চিন্তা লাগি আছে। তাইক অপকাৰ কৰিবলৈ সকলোৱে চেষ্টা কৰি আছে। মুঠতে কৌশিক ওলাই অহাৰ পাছত মই আৰু নৰওঁ, নিয়মটো কৰি সিহঁত দুটাৰ বিয়াখন পাতি দিম। তাৰপাছত তোমাৰ বিয়া। তোমাৰ বাবেও জানো মোৰ দায়িত্ব নাই? ডক্টৰ আহি আছে। অহ, পেচেণ্টৰ নামটো সুধিছিলে। মই ক'লোঁ বাটতে পাই লৈ আনিলোঁ। এটেণ্ডেঞ্চৰ নামটো দিবলৈ কৈছিলে, মই তোমাৰ নামটোকে দি দিলোঁ। মোৰ নামটো কিয় ক'লা? অঁ, নহয় মানে কাৰ নামটো দিম ধৰিবই নোৱাৰিলোঁ। কি যে সমস্যাবোৰত সোমালোঁ নহয়।
এটা কাম কৰা, মোবাইলটো চোৱাচোন, কাৰোবালৈ ফোন এটা কৰি দিয়া আৰু ঘৰৰ মানুহক মাতি দিয়া। নামটো বা কি আছিলে? ঝৰ্ণা দত্ত। তাৰমানে তুমি মোক চিনি পোৱা? নাই নাই নাপাওঁ, মানে মই পাৰ্চটো চাইছিলোঁ, তাতে আইডিটো পালোঁ। পেচেণ্টৰ লগত কোন আহিছে? অঁ মানে আমি দুয়োটা, আৰু এজন আছিলে গ'ল। কেনেকৈ কি হ'ল? নাজানো, ৰাস্তাৰে মই আহি আছিলোঁ, হঠাৎ তেখেত পৰি গ'ল। এটা কাম কৰক, চেঞ্চ এতিয়াও অহা নাই। মই টেষ্ট কেইটামান দিছোঁ, ইমিডিয়েট কৰাই দিয়ক, আৰু চিটি স্কেন এটাও কৰাই দিয়ক। দেৰি নকৰিব, মোক ইমিডিয়েট ৰিপৰ্টখিনি ৰেডি কৰি দিয়ক, ঠিক আছে? ব'লা। মানৱীয়তা বুলি কওঁতে সেই বিপদতহে পৰিলোঁ। তোমালোকে যি কৰা কৰা, মই যাওঁ। আমাক এনেকৈ এৰি থৈ নাযাবা, ঘৰৰ মানুহক চমজাই থৈ যাওঁ। পেচেণ্টক টেষ্ট কৰাবলৈ আমাৰ মানুহ আহি আছে, সোনকালে পে'মেণ্টটো কৰাই দিয়ক। মই আপোনাকে লগ পাবলৈ আহিছিলোঁ, ক'ৰবালৈ যায় নেকি? মই এফালে যাবলৈ ওলাইছোঁ, দুদিন হয়তো লাগিব পাৰে। কওকচোন কিয় আহিলে? মই মানে কৌশিক বৰবৰুৱাক লগ কৰিবলৈ গৈছিলোঁ, তেওঁ বোলে কাকো লগ নকৰে। আপোনাৰ নামটো কোৱা নাছিল নেকি? কৈছিলোঁ, কিন্তু লগ নকৰিলে। আচ্ছা, কৌশিকৰ ওপৰত দিয়া আচলতে কেছটো কি আৰু কিমান দিনমান থাকিব লাগিব? চাওক, এইটো আচলতে এটা মেকিং কেছ, ৰিভেঞ্চ ল'বলৈকে এইবোৰ কৰিছে। কিন্তু আমি এনেকৈ ক'লেই নহ'ব, আদালতত কথাটো প্ৰতিমান কৰিব পাৰিব লাগিব। আপুনি চিন্তা নকৰিব, ঠিক হৈ যাব। বাৰু হেৰি, কিবাকৈ এই কেছটো ঝৰ্ণা দত্ত জড়িত নেকি? ঝৰ্ণা দত্ত জড়িত হয়নে নহয় ক'ব নোৱাৰিম, কিন্তু ঝৰ্ণা দত্তৰে ছোৱালী জুবি, আৰু এই কেছটোত কৌশিকৰ নবৌৱেক আৰু কৌশিকৰ কলিগ এজন জড়িত হৈ থকাটো খাটাং। জুবি বোলাকজনীক পাইছে কি? মোৰ ছোৱালী হোৱা হ'লে তাইক মই, আৰু এই সমৰেন্দ্ৰ বোলাটোক মই আজিলৈকে লগ পোৱা নাই, আৰু যিদিনাই লগ পাম একেপাত চৰতে তাক এনেকুৱা কথা ভাবিবলৈ পাহৰাই দিম। এতিয়া এইবোৰ নকৰিব, মই আহোঁ, মোৰ দেৰি হৈছে। বাৰু, খালি সোনকালে কৌশিকক উলিয়াই অনাৰ কিবা এটা ব্যৱস্থা কৰক। ৰণীজনীও বৰ কষ্ট পাইছে, চাওকচোন, জীৱনটো অকণমান ভাললৈ আহে, আকৌ কিবা এটাই আগুৰি ধৰে। পাহৰিছিলে, যাওক। ঠিক আছে। এই সমৰেন্দ্ৰ বোলাটোক মই, সি ৰণীকো বহুত আমনি কৰে। তোক পাই এবাৰ লগ পাই লওঁ। তাই বোলে নাৰ্ছিং হোমত আছে, তালৈকে মাতি পঠাইছে। নাৰ্ছিং হোমত? তাইৰ কিবা হৈছে নেকি? নে অন্য কোনোবাই মাৰিলে? তাইৰ একো হোৱা নাই, তাই মোৰ লগত ভালকৈ কথা পাতিছে, আন কাৰোবাৰহে কিবা হৈছে নেকি? তুমি কেনেকৈ জানিলা তাইৰ একো হোৱা নাই বুলি? ৰিপৰ্টবোৰ সম্পূৰ্ণকৈ আহি লওক। নাৰ্ছ, এখেতক ইমিডিয়েট ব্লাড দিয়াৰ ব্যৱস্থা কৰা, ঠিক আছে? ঠিক আছে। চেঞ্চটো অহা হ'লেও যিকেইটা ফোন নাম্বাৰ পালোঁ তাৰে দুটামানত নালাগিলে। এটা কোনোবা সেই পাচলি বেপাৰী তাত লাগিছে, কিবা বাইদেউ বুলি ছেভ কৰি থৈছে, কোন বাইদেউ একো নাজানে। ফোনটোত জুবি বোলা কাৰোবাৰ নাম্বাৰ আছে নেকি চোৱাচোন। জুবি নাই, কিবা জু বুলিহে আছে। জু মানেতো চিৰিয়াখানা নাম্বাৰো হ'ব পাৰে। ফোনটো কৰি চোৱা না, হ'বতো পাৰে। জানো কি যে সমস্যাত পৰিলোঁ নহয়, এৰি থৈও যাব নোৱাৰোঁ। টেষ্টকেইটা যেনিবা সেই মানুহগৰাকীৰ পাৰ্চত থকা পইচাৰে কৰিলোঁ। ঐ, আমাক বাৰু চোৰ বুলি ভাবিব নেকি? ভাবিলে ভাবিব, আমি আমাৰ কৰিবলগীয়াটো কৰিছোঁ। ঝৰ্ণা দত্তৰ এটেণ্ডেঞ্চক ডক্টৰে মাতিছে। হে ভগৱান, হ'ব দিয়া, মই যাওঁ। ভাতৰ কচু গাত ঘঁহিলোৱে যেতিয়া। তুমি এটা কাম কৰা, ঘৰৰ মানুহক মতাৰ ব্যৱস্থা কৰা, এনেকৈ থাকিব নোৱাৰোঁ আৰু।
পংকজটোতো পলালেই। হেল্ল' অঁ ক ঘৰতে আছো। তই ক'ৰবালৈ যাবলৈ সুবিধা দিলেহে। কি তইতো কৌশিক ছাৰৰ ঘৰলৈহে গৈছিলি? নাৰ্ছিং হোমত কি কৰিছ? মানে কাৰ কি হৈছে? হ'ব মই গৈ আছো। ক'লৈ যোৱা? ৰজনীগন্ধাই ফোন কৰিছে। তাই বোলে নাৰ্ছিং হোমত আছে, তালৈকে মাতি পঠাইছে। নাৰ্ছিং হোমত? তাইৰ কিবা হৈছে নেকি নে অন্য কোনোবাই মাৰিলে? তাইৰ একো হোৱা নাই। তাই মোৰ লগত ভালকৈ কথা পাতিছে। আন কাৰোবাৰহে কিবা হৈছে নেকি? তুমি কেনেকে জানিলা তাইৰ একো হোৱা নাই বুলি? তাইৰ বহুত সহ্য কৰিব পৰা শক্তি আছে, কিবা হ'লেও নকয় তাই। মই তাইৰ কথাবোৰ ধৰিব পাৰোঁ নহয় আই। অন্য কিবা সমস্যাহে হৈছে, হয়তো কৌশিক ছাৰৰ মাকৰ নহ'লে বা আন কাৰোবাৰ। হে ভগৱান, তাইক একো নকৰিলে হ'ল আৰু। ৰ'বা ময়ো ওলাই যাওঁ, ড্ৰাইভাৰটো মাতি দিওঁ। নালাগে আই, মই প্ৰথমতে গৈ লওঁচোন। নহয় অ', মই ঘৰত কেনেকে থাকিম অকলে? ৰ'ব মই ফোন এটা কৰি লওঁ। হেল্ল' কোন? অঁ তই? ৰজনীগন্ধা ক'ত গ'ল? আচ্ছা কি হ'ল কচোন? অঁ হয় নেকি? ঠিক আছে দে, মই গৈ আছোঁ। আহা মই গম পাইছোঁ, ৰচোন গৈ আছোঁ। এই মানুহ মাৰি দিব দেই। কি হ'ল নো? বাটতে কোনোবা মানুহ এগৰাকী চেঞ্চলেছ হৈ পৰি আছিল। তাকে তাইৰ লগৰ এটাৰ হতুৱাই নাৰ্ছিং হোমত এডমিট কৰালে। ঘৰৰ মানুহৰ কাৰো লগত কণ্টেক্ট কৰিব পৰা নাই। তাতে ৰজনীগন্ধা আৰু লগৰটো আবদ্ধ হৈ আছে, সেইবাবেহে ফোন কৰিছে। উফ, এতিয়াহে শান্তি পাইছোঁ। ভালেই হৈছে দিয়া। চিনাকি হওক অচিনাকি হওক, মানুহ বিপদত পৰিলে সহায় কৰিব লাগে। নহ'লে আমি মানুহ হৈ কিয় জন্ম লৈছোঁ কোৱাচোন? তুমি যোৱা। চাওক, পেচেণ্টক ইমিডিয়েট ব্লাডৰ প্ৰয়োজন। চিষ্টাৰ, এতিয়াই 1 ইউনিট ব্লাডৰ ব্যৱস্থা কৰা। এখেতৰ ব্লাড গ্ৰুপটো আমাৰ ইয়াত ষ্টকত নাই, ওচৰৰ ব্লাড বেংকতো নাই। তেতিয়াহ'লে ডোনাৰ এজনৰ ব্যৱস্থা কৰা। অ'কে। আপোনাৰ গ্ৰুপ কি? এ পজিটিভ। এ পজিটিভ? তেন্তে ভালেই কথা। এখেতৰ ব্লাড গ্ৰুপ এ পজিটিভ, তেন্তে আপুনিয়েই দিয়ক। বাকী ইনভেষ্টিগেশ্যনছখিনি কৰি আছোঁ। অলপ দিন তেখেতে মেণ্টেলি ষ্ট্ৰেছত আছিল চাগে, খোৱা লোৱাও ভালকৈ কৰা নাছিলে চাগে। মই নাজানো নহয়, মই মানে আজিকালি ল'ৰা ছোৱালীবোৰে নিজৰ মাক বাপেকৰ একদমেই খবৰ নলয়। কিমান ব্যস্ত, কি খাইছে কি কৰিছে একোৱেই খবৰ নলয়। ইমিডিয়েট ব্লাড দিয়াৰ ব্যৱস্থা কৰক। ঠিক আছে ডক্টৰ, মই আচলতে এতিয়া কথা পাতিবলৈ সময় নাই। ইভিনিঙৰ পৰা মেডিচিন ষ্টাৰ্ট কৰিম। ৰিপৰ্টবোৰ সম্পূৰ্ণকৈ আহি লওক। নাৰ্ছ, এখেতক ইমিডিয়েট ব্লাড দিয়াৰ ব্যৱস্থা কৰা। ঠিক আছে? ঠিক আছে। লোৱা। আপুনি আমাৰ ব্লাড দিয়াৰ ৰুমলৈ আহক, বাকী এটেণ্ডেঞ্চনক ইয়াত থাকিবলৈ কওক। কিয় বাৰু মন হয় বুজন অনেক স্বপ্ন ৰচে জীৱনৰে ৰংবোৰ প্ৰতিপল সলনি হয়, তথাপি মন নাভাগৰে। প্ৰতি নিশা কত ভাৱনা উজাগৰি বুকুতে তোৰ সতে ৰমকলে পুৱালে লগ দিবিনে সপোনৰ ঠিকনা জনাই ৰজনী